নমস্কাৰ ফেসবুক লাইভ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসমবাসী ৰাইজে সম্পূৰ্ণ আনন্দ সহকাৰে দৌল উৎসৱ পালন কৰিলে আৰু অতি শান্তিপূৰ্ণভাৱে আমি সকলোৱে দৌল উৎসৱ পালন কৰিলো মই আটাইকে অসমবাসী ৰাইজলৈ আকৌ এবাৰ দৌল উৎসৱৰ বহুত শুভকামনা জনাইছো এইবাৰ দৌলত মোৰ পাটবাউসী সত্ৰলৈ যোৱাৰ সৌভাগ্য হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনি পাটবাউসীতে কটাইছিল কীৰ্তনৰ সম্পূৰ্ণকৰণৰ কামো তেখেতে পাটবাউসীতে সমাপন কৰিছিল 18 বছৰতকৈ অধিক কাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসীতে বাহৰ পাতিছিল পাটবাউসীৰ সত্ৰৰ উন্নয়নৰ বাবে এইবাৰ আমাৰ চৰকাৰে এখন বিশেষ আঁচনি হাতত লৈছে সেই আঁচনিখনৰ শুভ আৰম্ভণি কৰিবলৈ দৌলৰ দিনাখনেই মই পাটবাউসীলৈ গৈছিলো অসমৰ বৈষ্ণৱ আন্দোলনৰ আন এগৰাকী মহান সংস্কাৰক দামোদৰ দেৱু তেখেতৰ জীৱনৰ এক কব গলে দীঘলীয়া কাল পাটবাউসী সত্ৰতে পাটবাউসীতে পাৰ কৰিছিল দামোদৰ দেৱৰ সত্ৰ যিখন পাটবাউসীত অৱস্থিত তাৰ উন্নয়নৰ বাবেও এইবাৰ আমি এটা আঁচনিৰ কাম দৌল উৎসৱৰ দিনাখনে আৰম্ভ কৰিছিলো বৰপেটা সত্ৰত সকলোৰে লগত একেলগে দৌল উৎসৱ পালন কৰিলো আৰু বটদ্ৰবা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰবা থানলৈ গৈ এইবাৰ দৌল উৎসৱত মই সকলোৰে লগত আনন্দ সহকাৰে ভাগ লবলৈ সক্ষম হৈছিলো বৰপেটা দৌল উৎসৱত যোৱাৰ সময়ত এগৰাকী স্থানীয় যুৱকে মোক পৰামৰ্শ দিছিল যে অহাবাৰ 5000 বৰপেটাৰ যুৱক যুৱতীয়ে একেলগে দৌলৰ গান গায় একেলগে যাক সমূহীয়াভাৱে প্ৰদৰ্শন কৰি আমি এক অভিলেখ সৃষ্টি কৰিব পাৰো নেকি সঁচাকৈয়ে গোটেই আইডিয়াটোৱে মোৰ ভাল লাগিলে অহাবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে 5000 যুৱক যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই এক অভিলেখ সৃষ্টিকাৰী হোলী গীত পৰিবেশন হ'ব পাৰে হোলীৰ উৎসৱৰ মাজতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়ায়ো অসম ভ্ৰমণলৈ আহিছিল অসম ভ্ৰমণৰ আৰম্ভণিতে অৰ্থাৎ 15 তাৰিখে দেৰগাঁৱত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্বোধন কৰিলে প্ৰায় 1000তকৈও অধিক বিঘা মাটিৰে লাচিত বৰফুকন পুলিচ একাডেমী ভাৰতৰ ভিতৰতে এটা আটাইতকৈ উৎকৃষ্ট পুলিচ একাডেমী হ'ব পাৰে যোৱা কেইটামান দিনত গোৱাৰ পৰা অহা 700 পুলিচ কনিষ্টবল বা পুলিচ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলো মণিপুৰৰ পৰা অহা প্ৰায় 2000তকৈ অধিক আৰক্ষীৰ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলো মই বিশ্বাস কৰো যে এই দেৰগাঁৱৰ অসম আৰক্ষী অৰ্থাৎ লাচিত বৰফুকন পুলিচ একাডেমীক আমি দেশৰ ভিতৰতে এখন উৎকৃষ্ট মানৰ একাডেমীলৈ ৰূপান্তৰ কৰিব পাৰো কেইটামান বিশেষ আঁচনিৰ কথা মই ঘোষণা কৰিছিলো দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এটা সৰু সজাই ষ্টেডিয়ামৰ দৰে এটা ডাঙৰ স্পৰ্টিং আমাৰ ক্ৰীড়াৰ প্ৰাংগণ এটা আমি নিৰ্মাণ কৰিম য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতীয়েও খেলা ধূলা কৰিব পাৰিব আৰু অসম পুলিচৰ জোৱানসকলৰ মাজতো ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিবলৈ আমি সক্ষম হ'ম অল ইণ্ডিয়া পুলিচ মিট নেশ্যনেল গেমছৰ দৰে অনুষ্ঠানো
আমি যাতে দেৰগাঁৱতে অনুষ্ঠিত কৰিব পাৰো তেনে ধৰণৰ এটা ক্ৰীড়া প্ৰকল্প আমি দেৰগাঁৱত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছো দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এখন CBSE স্কুল পাতিম য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতী সকলেও পঢ়া শুনা বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলেও পঢ়া শুনা কৰিব পাৰিব দেৰগাঁৱতে এটা স্কিল চেণ্টাৰ আৰু নাৰ্ছিং স্কুল এখনো খুলিবলৈ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ অসম পুলিচ একাডেমীক আমি এক শ্ৰেষ্ঠতম একাডেমীলৈ ৰূপান্তৰ কৰিব খুজিছো আৰু ভৱিষ্যতে যদি কেতিয়াবা পাৰো যেনেকৈ আৰ্মি মেডিকেল কলেজ থাকে পুলিচ মেডিকেল কলেজ এখনৰো আমি কল্পনা কৰিব পাৰো অসমৰটো এতিয়া আকাশ চুবৰ মন গতিকে কল্পনাৰ সীমা নাথাকে কল্পনাৰ সীমাই কেতিয়াবা বাস্তৱকো উপেক্ষা কৰি আগুৱাই যাব খোজে মই অৱশ্যে নিজৰ শৰীৰত মাজে মাজে চিকুট মাৰি থাকো যাতে কল্পনা আৰু বাস্তৱৰ মাজত এটা সামঞ্জস্য থাকে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57তম বাৰ্ষিক অধিৱেশনত যোগদান কৰিলে গৃহমন্ত্ৰীৰ ভাষণ ব্যতিক্ৰমী আছিল সঁচাকৈয়ে সকলোৰে মন চুই গ'ল যেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আমি নতুন দিল্লীৰ এটা পথ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামাঙ্কন কৰিম বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ সৰ্বাংগীন উন্নতিৰ বাবে গোটেই জীৱন সংগ্ৰাম কৰিছিল আৰু BTR BTC আজি সেই সংগ্ৰামৰে প্ৰাপ্তি ভাৰত চৰকাৰে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা পথ উৎসৰ্গিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে হি অকল বড়ো জাতিৰ বাবে নহয় সমগ্ৰ অসমবাসীৰ বাবে এক মন চুই যোৱা ঘোষণা আছিল আৰু যাক লৈ আমি অনাগত দিনত সঁচাকৈয়ে গৌৰৱান্বিত হৈ থাকিম উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তিও সেই ৰাস্তাটোৰ লগতে স্থাপন কৰাৰ বাবেও গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক জনালে যে যদি আমি প্ৰতিমূৰ্তিটো বনাই দিব পাৰো সেই প্ৰতিমূৰ্তিটো তাতে সংস্থাপন কৰা হ'ব মই ভাবো যে এই সিদ্ধান্তই বড়ো জাতিক সঁচাকৈয়ে প্ৰেৰণা দিব অসমবাসীক উৎসাহিত কৰিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই এই সিদ্ধান্তৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনালো মই বৰপেটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলো দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলো তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদুৱাটো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াসলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলো যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ন বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ন বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্নটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহলে কেনেকৈ হ'ব হেতুটো হ'ব নোৱাৰে সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহলে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও
ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহলেও আমি যাতে কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰো মই ভাবো যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব এতিয়া মই ফেসবুক লাইভতে পাই আছো পিজিটি ৰিজাল্ট কেতিয়া দিব গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব মই হব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহলে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য নিয়মানুবৰ্তিতা শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো তথাপিতো আপোনালোকে যেটো সুধি থাকে সেই কাৰণে মই উত্তৰ দিব খুজিছো মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিও তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যি সকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মই সকলোকে ধৈৰ্য ধৰিব কলো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেন্ট ভেৰিফিকেশন নিযুক্তি 10 অক্টোবৰত তেনেকৈ এলপি এমিৰ 5550ৰো ডকুমেন্ট ভেৰিফিকেশনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব এতিয়া মই আহিছো এটা নতুন চৰকাৰী আঁচনিৰ বিষয়ে অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই
আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আবাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেই কাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিংও কৰিব পাৰো অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম এডিআৰই ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিছ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও
আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ আঙুৰলতা ডেকাই এই ব্ৰডকাষ্ট চাই আছে মিন্ময় দাস ব্ৰডকাষ্ট চাই আছে ভাস্কৰ শৰ্মাই ব্ৰডকাষ্ট চাই আছে কৃষ্ণা নাথ ব্ৰডকাষ্ট চাই আছে মই সকলোকে ধন্যবাদ জনাইছোঁ মই এতিয়া আৰু কেইটামান সৰু সৰু ইনফৰমেশ্যন আপোনালোকক দিব খুজিছোঁ অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকোঁ আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব আমি অসমৰ প্ৰাথমিক বিদ্যালয় যি 100জন ছাত্ৰ ছাত্ৰী আছে সেই স্কুলবিলাকত প্ৰধান শিক্ষকৰ পদ আমি সৃষ্টি কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে এই প্ৰধান শিক্ষক পদৰ নিযুক্তি হ'ব এইবাৰ আমি চিন্তা কৰিছোঁ যে 50জন থকা প্ৰাথমিক বিদ্যালয়সমূহতো 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰোঁ নেকি এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছোঁ যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰোঁ 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহত আমি যিমান পাৰোঁ আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ কৰা সকলোকে আকৌ এবাৰ ধন্যবাদ দিছোঁ ফাকুৱা হৈ গ'ল আৰু দৌল উৎসৱ হৈ গ'ল গৃহমন্ত্ৰী ডাঙৰীয়াৰ সফল অসম ভ্ৰমণৰো সামৰণি পৰিল ইয়াৰ মাজত দুই এটা সৰু সুৰা ৰাজনৈতিক ঘটনাও নঘটা নহয় যোৱা পৰহি দিনাখন অসম পুলিচে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল ছ'চিয়েল মিডিয়াত শিডিউল কাষ্ট সমাজৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অতি বেয়াকৈ লিখাৰ বাবে অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অসম লাচিতৰ অসম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিদ্বন্দ্বীকো আমি সমালোচনা কৰিম আৰু সমালোচনা কৰাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে কিন্তু কোনোবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ল বুলিয়ে তেওঁক আমি ৰেপিষ্ট বুলি ক'ম ঘৰ জোৱাই বুলি ক'ম তেওঁৰ মিত্ৰ শহুৰকো আমি বিতৰ্কৰ মাজলৈ টানি আনিম আৰু এনেবোৰ কৰাজনক ডাঙৰ ডাঙৰ সংসদত চিঞৰি চিঞৰি নৰেন্দ্ৰ মোদীক জ্ঞান দিব বিচৰা সংসদসকলে এনে ধৰণৰ উতনুৱা যুৱকক সমৰ্থন দিব ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি অসম এখন সংস্কৃতিবান সমাজ অসমৰ ৰাজনীতিত বাওপন্থী লোকসকলে কিছুমান আচহুৱা শব্দৰ যোগদান কৰোৱালে অন্যথা অসমৰ লোকৰ কথা বতৰা সদায়ে মিঠা আনকি আমি ইজনে সিজনক গালি পাৰিলেও সেই মিঠা শব্দৰে আমি ব্যৱহাৰ কৰোঁ মই ভাবোঁ ৰাজনীতিত শালীনতা আৰু শত্ৰুকো অন্ততঃ কথা কওঁতে সন্মানেৰে কথা কোৱা এই সৰু সৰু জ্ঞানবিলাক আমাৰ যুৱক সমাজে আহৰণ কৰিব লাগে আৰু কেতিয়াবা আমি যেতিয়া ভাবোঁ যে কোনোবাই লক্ষ্মণ ৰেখা অতিক্ৰম কৰি গৈছে তেওঁক আইনৰ শাসনৰ ভিতৰলৈ লৈ অহাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য
ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই এই ব্ৰডকাষ্ট চাই আছে আমাৰ বিধায়ক তেখেতলৈকেও মই ধন্যবাদ জনাইছো আমাৰ এই সময়ছোৱাৰ মাজতে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই বছৰৰ বাজেট দাখিল কৰিলে বাজেটত দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজক সহায় কৰাৰ কেইবাটাও আঁচনি সন্নিৱিষ্ট কৰা হৈছে কংগ্ৰেছে কৈছে যে আমি হিতাধিকাৰীৰ সৃষ্টি কৰিব খুজিছো যদি আমাৰ কোনোবা আঁচনিয়ে দৰিদ্ৰজনক উপকৃত কৰে মধ্যবিত্তজনক জীৱন যুদ্ধত অলপো সহায় কৰে তেতিয়ালে সেই কাম আমি কিয় নকৰিম আমিতো চৰকাৰ গঠন কৰিছোৱেই দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সহায় কৰাৰ কোনোবাই মোক উপলুঙাও কৰিছে যে অসমৰ নিজা স্যাটেলাইট কেনেকৈ হ'ব পাৰে কোনোবা দুই এজনে লিখিছেও যে আমি স্যাটেলাইট কৰিব নোৱাৰো অসম্ভৱক সম্ভৱ কৰাই আমাৰ কাম কাৰণ অসমৰ এতিয়া আকাশ চুবৰ মন আমাৰ নিজৰ স্যাটেলাইটে হওক প্ৰটন থেৰাপিৰ কেন্সাৰ ৰোগৰ ট্ৰিটমেন্টৰ বাবে প্ৰটন থেৰাপিৰ মেচিনে হওক বা অসমৰ কলা সংস্কৃতিক সংৰক্ষণৰ বাবে অসমৰ নিজা অটিটি প্লেটফৰ্মে হওক যি ভাবিছে ই অসম্ভৱ মই ভাবো যি অসমীয়াই এটা ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰি ৰামসিংহ ঔৰংজেবক ৰখাব পাৰিছিল সেই অসমীয়াই আকাশত স্যাটেলাইটো উৰাব পাৰিব প্ৰটন থেৰাপিৰ মেচিনো আনিব পাৰিব আৰু নিজৰ অটিটি প্লেটফৰ্মো বনাব পাৰিব বহুত বহুত ধন্যবাদ জয় হিন্দ আকৌ লগ পাম